অসমক লৈ বহুত ৰাজনীতি হৈ আছে। এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। কোনো মৌলবাদী ব্যক্তি সি লাগিলে কেৰেলাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহ'ব। আমি অত্যন্ত সাহসেৰে এইবাৰ কাম কৰিছোঁ। আৰ পাৰ লৰাই এখন আমি লৰি আছোঁ। আমাৰ এমপিৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে, সেইটো জৰ্জ চৰেছৰ পইচা দি আৰম্ভ হৈছিল। মই ডাইৰেক্ট কৈ আছোঁ, মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ। এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছোঁ। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰেলাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে, এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলবাদী ব্যক্তি সি লাগিলে কেৰেলাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহ'ব। এওঁলোক হৈছে মৌলবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালোঁ, তেওঁলোকে মই ইছলাম উদ্দিন, মোৰ দেউতাৰ নাম ৰহিম উদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকেও নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ, পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে। যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল। সেই কথাবিলাক আমিও সহজ সৰল মানুহ, এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালোঁ। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছোঁ। যিজন বাপেক পুতেকৰ মিলন হ'ল, যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল, আচলতে বাপেক পুতেক নহয়, মামাক ভনীয়েক নহয়, ভাড়াত অহা দেউতাক, তাৰ নামবিলাক একে। গতিকে সম্পূৰ্ণ এই মানুহবিলাকৰ বুদ্ধিতে, বিশেষকৈ হৰ্ষ মণ্ডলৰ বুদ্ধিত এই গোটেই ঘটনাবিলাক হৈছিলে। এতিয়াও তেওঁলোক আহিছে, কিন্তু এতিয়াতো অসমীয়া মানুহ